নগাঁৱত খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিয়াৰ দাদাগিৰি উত্তপ্ত পৰিস্থিতি অনলাইন ডেলিভাৰী কৰা এজন অসমীয়া যুৱকক খেদি খেদি দৌৰাই প্ৰহাৰ কৰে চেকামুদ্দিন নামৰ এজন মিয়া যুৱকে নগাঁৱৰ চামগুৰিৰ বাঘবাৰলি গাঁৱৰ চেকামুদ্দিন নামৰ যুৱকজনে সামান্য কথাতেই ৰাজীৱ বৰা নামৰ অনলাইন ডেলিভাৰী যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ অনুসৰি ভুলবশতঃ অনলাইন যোগে অৰ্ডাৰ কৰিছিল 6টা চাৰ্ট কিন্তু প্ৰকৃত অৰ্ডাৰ হৈছিল 3টা চাৰ্টৰ অৰ্ডাৰ অনুসৰি আহিল 3টা চাৰ্ট আৰু সেই কথাতেই অনলাইন সামগ্ৰী যোগান ধৰা ৰাজীৱ বৰাক গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ চেকামুদ্দিনৰ বিৰুদ্ধে ঘটনাস্থলীত বীৰ লাচিত সেনাৰ সদস্য উপস্থিত হৈ অসমীয়া যুৱকজনক মাৰপিট কৰাৰ অভিযোগত চেকামুদ্দিনক কাণত ধৰি আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰায় পিছত ঘটনাস্থলীত নগাঁৱৰ চামগুৰি আৰক্ষী উপস্থিত হৈ চেকামুদ্দিনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ কি হৈছিলে ঘটনাটো কি হৈছিলে ঘটনাটো মানে পাৰ্চেল আহিছিলে আপোনাৰ অৰ্ডাৰ দিছিলে আনিছিলোঁ তাৰপিছত আপোনাৰ 6টা অৰ্ডাৰ দিছিলে আহিছে 3টা তাৰপিছত আপোনাৰ ডেলিভাৰ হোৱাৰ পিছতো ৰিটাৰ্ণ পইচাটো ঘূৰাই দিব নোৱাৰি মানুহজনে ক'লে ঘূৰাই দিবলৈ মই ক'লোঁ ঘূৰাই দিব নোৱাৰিম ৰিটাৰ্ণ কৰি দিয়ক পইচাটো একাউণ্টত সোমাই যাব লৈ ল'ব এনেকৈ বুলি ক'লে তেতিয়া সেইফালে মানুহজন আহি পেলাই ডাইৰেক্ট আহি পেলাই মোক বাইকত ফটো মাৰিছে পইচা দিয়ক নেকি বুলি কয় চাবিটো কাঢ়ি লৈ পেলাই দৌৰাই মাৰিছে মোৰ বাইকৰ চাবিয়ে মোকে মাৰিছে তোমাক মাৰিছে কোনে মাৰিছে এই মানুহজনে কোন হয় মানুহজন কাষৰে তোমাৰ নাম কি মোৰ নামটো ৰাজীৱ বৰা ৰাজীৱ বৰা তুমি কিহত কৰি আছা মই আপোনাৰ ভেলমত কৰি আছোঁ তুমি আহিছিলা ইয়ালৈ দিবলৈ দিবলৈ কেতিয়া তোমাক মাৰপিট কৰিছে কেইজন মানুহে কৰিছে এজনে ওচৰত মানুহ আছে চাই আছে তেখেতে মানে একদম দৌৰাই মাৰিছে দৌৰাই পিটিছে কি হৈছিলে ঘটনাটো অকণ মই দেৰিকৈ গম পাওঁ আচলতে তাৰমানে কি ইয়াতে কোনোবা ডেলিভাৰী বয় এজনে কোনোবাই অৰ্ডাৰ দিছিলে কিবা কাপোৰ অৰ্ডাৰ দিবলৈ আহোঁতে ইয়াত বোলে ডেলিভাৰী বয়জনক কোনোবা এজনে অলপ মাৰপিট কৰিছে বুলি শুনা পাই লগে লগে আহিলোঁ তদন্ত কৰিলোঁ গম পালোঁ যে আচলতে অৰ্ডাৰটো ঠিকেই দিছিলে অৰ্ডাৰটো মানে কি ফটোটো আছে ছটাৰ পিকচাৰ আছে কিবা কাপোৰ এটা দিছিল বোধহয় 6টা ফটো আছে ভাবিছে 6টাই আহিব তাত লিখা আছে 3টাহে হয় বুজি নাপালে আচলতে যিজন কাষ্টমাৰ অৰ্ডাৰ দিছিল তেওঁ বুজি নাপাই পেলাই 6টা দিছিলোঁ কিয় 3টা আহিল বুলি সেই বুলিয়ে বোলে তেওঁক অলপ অলপ প্ৰহাৰ কৰিছে বুলি শুনা পাইছোঁ অন্যতা যদি বিষয়ে সুধোঁ এই ব্যক্তিজন য'ত আছে সেই মাটি চৰকাৰী মাটি ম্যাদী পতা যিহেতু আপুনি ইয়াৰে গাঁও প্ৰধান এইটো আচলতে মই যদিও গাঁও প্ৰধান হয় তেওঁলোকৰ লাভটো আচলতে বেলেগ তেওঁ য'ত আছে তেওঁ সেইটো গটঙা বুলি কয় মোৰ লেটত নপৰে সেইটো গটঙা গাঁও প্ৰধানে সেইটো বেছিকৈ জানিব সেইটো মই এইটো জানামতে এইখিনি তজীব হেৰি হয় চৰকাৰী মাটি নহয় তেওঁলোকৰ ম্যাদীয়ে কিন্তু যদি তেওঁলোক য'ত যিজনে ঘটনাটো কৰিছে তেওঁ কি মাটি আছে সেইটো মোৰ লাটত নপৰে গটঙাত পৰে গতিকে তেওঁহে সবিশেষটো জানিব মোৰ হাতত ইমান তথ্য নাই কি হৈছিলে ঘটনাটো আমি ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা কিন্তু তাত আছিলে ছেট অফ 3 লিখা তো সেই 3টা অৰ্ডাৰ যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে অভিযোগ কৰিছে গাঁৱৰ ৰাইজে প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে দৌৰাই প্ৰহাৰ নিশ্চয় সেইটো কৰিছে আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ কাণ্ডৰ চামগুৰিত হোৱা নাছিল কিন্তু এইবাৰ প্ৰথমবাৰ হৈছে আৰু আমি বীৰ লাচিত সেনা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব সেইটো কোনো দিনে চাই থকা নহ'ব স্পষ্ট কথা ইয়াৰ আঁঠু কঢ়োৱা হৈছে নেকি নিশ্চয় আঁঠু কঢ়োৱা হৈছে আঁঠু কঢ়াবই লাগিব এতিয়া প্ৰশাসন আহিছে লৈ গৈছে প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকিল কোন জেগাত হৈছে ঘটনাটো এইটো বাঘবাৰলি গটঙা বুলি কয়